আজি হেপাহৰ গৰু বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰধান উৎসৱ বহাগ বিহুৰ প্ৰথমটো দিন গৰু বিহু ৰাজ্যৰ চৌদিশে এক উৎসৱমুখৰ পৰিৱেশ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ আজি ডিব্ৰুগড়ৰ কেইবাটাও স্থানত গৰু বিহু পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰা হয় জকাই বৰবিল আৰু জকাই বনকৈবৰ্ত ২৭ ঘৰীয়া অঞ্চলতো আজি পুৱা ভাগত অঞ্চলটো ৰাইজে সমবেত বিলত গৰু গা ধোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা ফকৰা যোজনাৰে গৰু গা ধোৱা কাৰ্যসূচী সম্পন্ন কৰা হয় অঞ্চলটো ৰাইজ সমবেত হৈ কণী যুঁজ আৰু পুৰণি বিহু নামেৰে পৰিৱেশ উৎসৱমুখৰ কৰি তোলে ডিব্ৰুগড় জিলা জকাই বনকৈবৰ্ত গাঁৱত ২৭ ঘৰত আজি ৰাজহুৱাভাৱে ১,০০০মান গৰু গা ধুৱাইছে পুৱতি নিশাতে প্ৰায় ৬:৩০-৭ বজাত ভিতৰত আহি কিনে আমাৰ গাঁৱৰ ৰাইজ জীয়ৰী বোৱাৰী আৰু জ্যেষ্ঠসকলে আহি আমি সকলো ডেকা ডুমা আহি কিনে গাঁৱত গৰু গা ধুৱাইছোঁ মাহ হালধিয়ে নোৱাই ধৰি আনি গৰু গা ধুৱাইছোঁ সঁচাকৈ বৰ ভাল লাগিছে পালন কৰি লৈ আহিছোঁ আশা কৰিছোঁ যাতে ভৱিষ্যতে যাতে আমাৰ নৱপ্ৰজন্ম কৰিবৰ কাৰণে আশা কৰিছোঁ আমি প্ৰথমে জ্যেষ্ঠসকলৰ লগত আমি যিটো সকলোৱে সাহস দিছিলে যে গৰু গা ধুৱাবলৈ পূৰ্বপুৰুষৰ নিয়ম আমি আশা কৰিছোঁ যাতে সকলোৱে যাতে গৰু গা ধুৱাই যাতে অপায়মুখত দূৰ হ'ব মাহ হালধিৰে গৰু গা নোৱাই ধুৱাই আহি কিনে আমি ৰাতিপুৱা ৬:৩০-৭ বজাত গৰু গা ধুৱাইছোঁ খুব উল্লাহ মালহে প্ৰায় ১,০০০মান গৰু জকাই বনকৈবৰ্ত ২৭ ৰাজহুৱাৰ আমাৰ বিল আছে বিল গা ধুৱাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি গৰু বিহুৰ দিনাৰ ওলগ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে দেখিছে যে আজি আমি এই মুকলি পথাৰত সকলো জকাই বৰবিলবাসী আহি বুঢ়া মেথা সকলো যুৱক আমি একেধৰণে ঐক্যবদ্ধ হৈ পৰম্পৰা অনুসৰি আপোনালোকে দেখিছে পথাৰত পানী নাই যদিও পুখুৰীৰ পানী লাহনিৰে সিঁচি গৰু ধুওৱাৰ পাছত গৰুৰ গাত আমি এইবোৰ মাহ হালধি থেকেৰা বেঙেনা কেৰেলা ইত্যাদি আমি পৰম্পৰা অনুসৰি তেওঁলোকলৈ আমি মাৰিছোঁ আৰু উৎসৰ্গা কৰি গৰুৰ কুশল মংগল কামনা কৰিছোঁ যিহেতু কৃষিজীৱী ৰাইজৰ জনসাধাৰণৰ গৰুৱে হ'ল মূল উৎস কৃষি ক্ষেত্ৰৰ কাৰণে গতিকে এই বছৰটোৰ কাৰণে যাতে আমাৰ গোহালি গৰুহাল যাতে কুশল মংগল হয় শ্ৰীবৃদ্ধি হয় কোনো ধৰণৰ বেমাৰ আজাৰ বা তেনেকুৱা ধৰণৰ দুখজনক পৰিস্থিতি নাহে তাৰ কাৰণে আজি এই দিনটো আচলতে বিশেষ দিন আৰু সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই জকাই বৰবিলবাসীও আমি এনেধৰণে গৰু বিহু পালন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত সন্ধিয়াৰ লগে লগে আমি গৰুৰ গোহালিত আচলতে আমি জাক দিম মৌ মাখিৰ পৰা দূৰত ৰাখিবৰ কাৰণে লগতে ইয়াৰ গৰুক আমি নতুন পঘাৰে আচলতে বান্ধিম নতুন পঘাৰে বন্ধাৰ পাছত পৰৱৰ্তী সময়ত গৰু পিঠা খোৱাকে ধৰি বিভিন্ন ধৰণৰ পৰম্পৰা আছে আৰু তাৰ পাছতে নিশা বা প্ৰায় ১২ বজাৰ লগে লগে মানুহ বিহু আৰম্ভ হ'ব আৰু মানুহ বিহুৰ আৰম্ভ হোৱাৰ লগে লগে চোতালে চোতালে হুঁচৰি হ'ব ইত্যাদি কৰি আজি যি গৰু বিহুৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰি সমূহ অসমবাসীৰ লগতে জকাই বৰবিলতো এনেধৰণে আমি পালন কৰিছোঁ অসম আদিত্য ডিব্ৰুগড় অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত ২৫০০ টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সেঞ্জেবল দি থকা হৈছে আপোনালোকৰ বিহু লাগিছে নে আমাৰ কিন্তু ডিলাৰত লাগিছে
আছে ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু i20 65,000 ডিছকাউণ্ট চলি আছে আৰু i10 ডাইৰেক্ট ডিছকাউণ্ট চলি আছে up to 78,000